নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে পঞ্চমুখী হনুমানৰ সম্পূৰ্ণ তথ্যৰ বিষয়ে। লগতে আপুনি আপোনাৰ ঘৰত সেই পঞ্চমুখী হনুমানৰ যি ফটো, সেই ফটো আপুনি ঘৰত ৰাখি আপুনি কেনেদৰে ইয়াৰ শুভ ফল লাভ কৰিব পাৰে তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। বাস্তুশাস্ত্ৰত ঘৰৰ প্ৰতিটো চুকৰ অৰ্থাৎ প্ৰতিটো কোণৰ নিজস্ব গুৰুত্ব আছে। সঠিক কামবোৰ সঠিক দিশত আৰু সঠিক ঠাইত ৰাখিলে ই ঘৰলৈ ধনাত্মক শক্তি আগমন কৰায় আৰু লগতে বাস্তুৰ দোষবোৰো আঁতৰাই পেলায়। এতিয়া আপোনালোকে জানি লওক যে পঞ্চমুখী হনুমান প্ৰভুৰ সেই ছবিখনৰ বাস্তুত কেনেধৰণৰ গুৰুত্ব আছে। বাস্তুত এই ছবিখনৰ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। যদি আপুনি আপোনাৰ ঘৰত পাঁচমুখীয়া হনুমানৰ ছবি ৰাখিছে তেন্তে ইয়াৰ আশীৰ্বাদ আপোনালোকৰ ঘৰলৈ সদায় থাকিব। অৱশ্যে সঠিক দিশত প্ৰয়োগ কৰাটো অতি প্ৰয়োজনীয়। এনে পৰিস্থিতিত ঘৰত ক'ত কেনেকৈ স্থাপন কৰিব লাগে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানি লওক। প্ৰথমে আপোনালোকে এই হনুমান প্ৰভুৰ এই পঞ্চমুখী হনুমানৰ যি ফটো আৰু সেই পঞ্চমুখী হনুমানৰ যি গুৰুত্ব তাৰ বিষয়ে আপোনালোকে জানি লওক। হিন্দু ধৰ্মত পঞ্চমুখী হনুমান প্ৰভুৰ অতি গুৰুত্ব আছে আৰু ইয়াৰ গুৰুত্ব অতি বেছি সাহস আৰু ভক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ইয়াৰ 5টা মুখ সেই হৈছে পূব, পশ্চিম, উত্তৰ, দক্ষিণ আৰু আকাশ তত্ত্ব। এই সকলো দিশতে সুৰক্ষা আৰু ধনাত্মক শক্তি বিয়পাই দিয়ে। পঞ্চমুখী হনুমান প্ৰভুৰ বিশেষভাৱে পূজা কৰিলে অশুভ শক্তি নাশ হয় আৰু ঘৰত সুখ আৰু শান্তি বজাই ৰাখে। এই বুলিয়েই এই পঞ্চমুখী হনুমানক বিশেষভাৱে বিশ্বাস কৰা হয়। আনকি বাস্তু ব্যৱস্থাটো পঞ্চমুখী হনুমান প্ৰভুক বহু দুখৰ পৰা মুক্ত কৰিব পৰা বুলি গণ্য কৰা হয়। এতিয়া আপোনালোকে জানি লওক এই পঞ্চমুখী হনুমানৰ যি ফটো, ইয়াক আপোনালোকে ৰাখিবলৈ ইয়াৰ সঠিক দিশ কোনটো। পঞ্চমুখী হনুমান প্ৰভুৰ এই যি ছবিখনৰ সঠিক দিশত স্থাপন কৰাটো অতি প্ৰয়োজনীয়। যদি আপুনি এই পঞ্চমুখী হনুমান প্ৰভুক পূজা কৰে তেন্তে ঘৰৰ ভিতৰত পূজাস্থলীত তেওঁৰ এই ছবিখন উত্তৰ পূব কোণত অৰ্থাৎ ঈশান দিশত স্থাপন কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এই দিশত এই ছবিখন স্থাপন কৰিলে বাস্তুৰ দোষ দূৰ হয় আৰু ঘৰত সুখ আৰু সমৃদ্ধিৰ সৃষ্টি হয়। লগতে পূজাস্থলীৰ বাহিৰেও যদি আপুনি বাস্তুৰ দোষ আঁতৰাবলৈ ঘৰত পঞ্চমুখী হনুমান প্ৰভুৰ ছবিখন ৰাখিব বিচাৰে তেন্তে ইয়াৰ বাবে দক্ষিণ দিশটোৱেই অতি উত্তম বুলি বিবেচিত কৰা হয়। হনুমান প্ৰভুৰ এই পঞ্চমুখী ছবিখনৰ বাহিৰে হনুমান প্ৰভুৱে এই ছবিখনত বহি আছে তাৰ বিশেষ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজন। বিশ্বাস কৰা হয় যে নেতিবাচক শক্তি দক্ষিণ দিশৰ পৰা আহে। এনে পৰিস্থিতিত যদি আপুনি পঞ্চমুখী হনুমান প্ৰভুৰ ছবিখন এই দিশত ৰাখে তেন্তে আপুনি সকলো ধৰণৰ নেতিবাচকতাৰ পৰা মুক্তি পাব। যিসকল লোকৰ ঘৰত মূল দুৱাৰৰ সঠিক দিশত নাই, মূল দুৱাৰখন সঠিক দিশত নাই, তেওঁলোকে মূল দুৱাৰত পঞ্চমুখী হনুমান প্ৰভুৰ এই ছবিখন লগাই দিব পাৰে। ইয়াৰ দ্বাৰা ঘৰৰ বাস্তুত উন্নত কৰাত সহায় কৰে। কিন্তু আপোনালোকে জানি লওক যে
এই পঞ্চমুখী হনুমানৰ যি ছবি, এই ছবিখন আপোনালোকে নাভাবিব যে সেই দুৱাৰখনৰ ওপৰত আঁৰি দিব লাগে, এইটো নহয়। যিখন দুৱাৰেদি সোমাই, যিখন দুৱাৰ আপোনাৰ ঘৰত অশুভ স্থানত আছে, যদিহে সি দক্ষিণ দিশৰ ফালৰ পৰা হয়, তেন্তে সেই দুৱাৰখনৰ পৰা সোমাই আহোঁতে যিখন ৱাল দেখা যায়, সেই ৱালখনত এই হনুমান প্ৰভুৰ এই ছবিখন আঁৰি দিয়াটো অতি শুভ। কাৰণ যি অশুভ দিশত হনুমান প্ৰভুৱে দৃষ্টি দি থাকিব, সেই দৃষ্টিৰ প্ৰভাৱত সেই দুৱাৰেদি নকাৰাত্মক শক্তিৰ প্ৰভাৱ প্ৰৱেশ নকৰে। এতিয়া আপোনালোকে জানি লওক যে এই পঞ্চমুখী হনুমান প্ৰভুৰ এই ছবিখন আপোনালোকে ক'ত স্থাপন কৰিব। পৰিষ্কাৰ ঠাই আপুনি বাছি লওক। পঞ্চমুখী হনুমান প্ৰভুৰ এই ছবিখন য'ত ৰাখিব লাগে, য'ত ৰাখিব লগা সেই ঠাইখন পৰিষ্কাৰ কৰি তাত গংগাৰ পানী ছটিয়াই দিয়ক। ইয়াৰ পূজাৰ পদ্ধতি এনেধৰণৰ: এই ছবিখন স্থাপন কৰাৰ আগতে হনুমান প্ৰভুক বিশেষভাৱে পূজা কৰি দিব লাগে। তাত ধূপ, দীপ, ফুল আৰু প্ৰসাদৰ ব্যৱহাৰ কৰক। হনুমান প্ৰভুৰ মন্ত্ৰটো জপ কৰিব লাগে। এই ছবিখন স্থাপন কৰাৰ আগত আপোনালোকে ইয়াৰ উচ্চতাৰ বিষয়ে জানি লওক। এই ছবিখন যাতে উচ্চতাত ৰাখিব লাগে, যাতে চকুৱে সহজে দেখা পোৱা যায়। লগতে যেতিয়া তেওঁক দেখা পায়, তেতিয়াই আপুনি ইতিবাচক শক্তি লাভ কৰিব। আৰু ইয়াক কোনটো দিশত এই ছবিখন ৰাখিব লাগে তাৰ বিষয়ে জানি লওক। মঙলবাৰ আৰু শনিবাৰক হনুমান প্ৰভুৰ বিশেষ দিন বুলি গণ্য কৰা হয়। এই দুদিনৰ যিকোনো এটা দিনত এই ফটোখন আপোনালোকে স্থাপন কৰিব পাৰে। এতিয়া আপোনালোকে ইয়াৰ নিয়মীয়া উপাসনাৰ বিষয়ে জানি লওক। এই ছবিখন স্থাপন কৰা হোৱাৰ পিছত দৈনিক পঞ্চমুখী হনুমান প্ৰভুৰ ফটোখন দৰ্শন কৰিব লাগে। হনুমান চালিচা পাঠ কৰাৰ লগতে হনুমান প্ৰভুৰ যি জপ মন্ত্ৰ, সেই জপ মন্ত্ৰ জপ কৰিব লাগে। প্ৰতিদিনে পূজা কৰিব নোৱাৰিলেও মঙলবাৰ আৰু শনিবাৰে বিশেষভাৱে পূজা কৰিব লাগে। এই পঞ্চমুখী হনুমান প্ৰভুৰ ছবিখন সঠিক দিশত আৰু সঠিক পথত স্থাপন কৰিব পাৰিলে আপোনালোকৰ পৰিয়াললৈ সুখ কঢ়িয়াই আনিব। ই কেৱল বাস্তুদোষ আঁতৰোৱাই নহয়, সকলো ধৰণৰ ঋণাত্মক শক্তিৰ পৰা ই আপোনাক মুক্ত কৰি ৰাখিব। এই আছিল আজি এই ভিডিঅ'টোত এই পঞ্চমুখী হনুমান প্ৰভুৰ মাহাত্ম্যৰ বিষয়ে আৰু ইয়াক স্থাপন কৰাৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়োৱা হ'ল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।